নমস্কাৰ। ৬ জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত বৰ্তমান উজনি অসম আৰু উত্তৰ অসমত ৬ জনগোষ্ঠীৰ ৰাইজে প্ৰতিবাদ কৰি আছে আৰু বাৰম্বাৰ চৰকাৰক দাবী জনাই আছে যে চৰকাৰে প্ৰতিশ্ৰুতি অনুসৰি ৬ জনগোষ্ঠীক জনজাতিকৰণ কৰক। আৰু এয়া ৬ জনগোষ্ঠী যি জনজাতি আছে বা যি জাতি আছে এয়া ৰাইজৰ অধিকাৰ, সাংবিধানিক অধিকাৰ, আৰু তেখেতলোকে নিজৰ সাংবিধানিক অধিকাৰ বিচাৰি তেখেতলোকে প্ৰতিবাদ কৰি আছে। আৰু আমি ভাবোঁ এয়া ৬ জনগোষ্ঠীৰ ৰাইজৰ ন্যায্য প্ৰাপ্তিৰ অধিকাৰ। আৰু ইফালে আমি দেখিবলৈ পাইছোঁ যে উত্তৰ অসমত ৬ জনগোষ্ঠী জনজাতিকৰণৰ বিৰোধিতাৰে বৰ্তমানৰ জনজাতিসকলে প্ৰতিবাদ কৰি আছে। আৰু আমি ভাবোঁ এয়াও তেখেতলোকৰ অধিকাৰ, তেখেতলোকে নিজৰ সাংবিধানিক অধিকাৰ হেৰুৱাৰ শংকাত প্ৰতিবাদ কৰিবই। আৰু আমি দাবী জনাইছোঁ যে আমি এজন নিৰপেক্ষ নতুন প্ৰজন্মৰ যুৱক হিচাপে আমি দাবী জনাইছোঁ যে ৬ জনগোষ্ঠীৰ জনজাতিকৰণ এয়া তেখেতলোকৰ সাংবিধানিক অধিকাৰ আৰু বিৰোধিতা কৰাটো তেখেতলোকৰ সাংবিধানিক অধিকাৰ। কিন্তু বৰ্তমানৰ যিসকল জনজাতি আছে তেখেতলোকৰ অসুবিধা নোহোৱাকৈ ৬ জনগোষ্ঠীক জনজাতিকৰণ দিলে আপত্তি কিহত? গতিকে ৬ জনগোষ্ঠীৰ জনজাতিকৰণ কৰিব লাগে। কিন্তু বৰ্তমানৰ যিসকল জনজাতি আছে তেখেতলোকৰ যি অধিকাৰ, তেখেতলোকে আগৰ পৰা যি ধৰণৰ সা সুবিধা পাই আছিল সাংবিধানিকভাৱে, সেই সা সুবিধা বা যিকোনো অধিকাৰৰ পৰা তেখেতলোকক কেতিয়াও বঞ্চিত কৰিব নোৱাৰিব। এই কথাখিনি আমি বাৰম্বাৰ কৈ আছোঁ। আৰু পুনৰ কৈছোঁ যে যিহেতু বিজেপি চৰকাৰ অহাৰ আগমুহূৰ্তত ৬ জনগোষ্ঠীৰ ৰাইজক প্ৰতিশ্ৰুতি দিছিল যে বিজেপি চৰকাৰ শাসনলৈ আহিলে ৬ জনগোষ্ঠীক জনজাতিকৰণ দিব। আৰু চৰকাৰে নিজৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰি ৬ জনগোষ্ঠীৰ ৰাইজক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰক। আৰু আমি পোৱাৰ খবৰ অনুসৰি যে বিধানসভাত ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ যি আইন, এই আইনখন উঠিব, ইয়াতে প্ৰস্তাৱ লোৱা হ'ব, তাৰপিছত কেন্দ্ৰীয় চৰকাৰলৈ ইয়াক পঠিয়াই দিয়া হ'ব। কিন্তু দুখৰ কথা যে যিসকল জনজাতি লোকে বৰ্তমান ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতা কৰি আছে, তেখেতলোকে বিৰোধিতা কৰাৰ ৰাইট আছে, তেখেতলোকৰ অধিকাৰ আছে। কিন্তু তেখেতলোকে এই কথাটো সমান্তৰালভাৱে ক'ব লাগে যে ৬ জনগোষ্ঠী যি জনগোষ্ঠী আছে তেখেতলোকক জনজাতিকৰণ দিয়ক। কিন্তু আমাৰ পূৰ্ব যি মৰ্যাদা, যি অধিকাৰ, এই অধিকাৰ যাতে চৰকাৰে খৰ্ব কৰিব নোৱাৰে, চৰকাৰে যাতে এই অধিকাৰ কাঢ়ি লৈ ৬ জনগোষ্ঠীক যাতে নিদিয়ে, এই কথাখিনি তেখেতলোকে বিবেচনা কৰক আৰু চৰকাৰৰ বিৰুদ্ধে তেখেতলোকে শক্তিশালী ৰূপত মাত মাতক। আমি যিসকল আমাৰ জনজাতি বন্ধু আছে, আমাৰ ভাই আছে, সকলোকে আহ্বান জনাইছোঁ। কাৰণ এতিয়া আমি দেখিবলৈ পাইছোঁ যে প্ৰতিবাদৰ ভাষাবোৰ অলপ বেলেগ ধৰণে গুচি গৈছে। এয়া ভাই ভাইৰ মাজত, এয়া আমি একেলগে বাস কৰোঁ, যিহেতু আমি ধেমাজি জিলাত বাস কৰা এজন যুৱক, চিচি বৰগাঁও যুৱক, আমি ইয়াতে সকলো জাতি জনগোষ্ঠী একেলগতে বাস কৰোঁ। গতিকে ভাই ভাইৰ মাজত আমি কেতিয়াও কাজিয়া সংঘাত এইবোৰ নিবিচাৰোঁ। গতিকে প্ৰতিবাদৰ ভাষাবোৰ মাৰ্জিত হোৱাটো উচিত। যিধৰণে এতিয়া প্ৰতিবাদৰ ভাষাৰ হৈছে যে হেন্দাং লোৱা কথা আহিছে, মৰা কটা কথাবোৰ আহিছে, গতিকে এই কথাবোৰ হ'ব নালাগে। আমি কোনো কাৰো শত্ৰু নহয়। আমি প্ৰতিটো জাতি জনগোষ্ঠীয়ে নিজৰ নিজৰ সাংবিধানিক অধিকাৰ বিচৰাটো আমাৰ সাংবিধানিকভাৱে আমাৰ ৰাইট আছে। আমি চৰকাৰক আমি নিজৰ অধিকাৰৰ কাৰণে আমি দাবী কৰিব পাৰোঁ, আৰু প্ৰতিটো জনগোষ্ঠীয়ে দাবী কৰি আছে। গতিকে আমি সিটো জনগোষ্ঠীয়ে সিটো জনগোষ্ঠীৰ বিৰুদ্ধে বা সিটো জাতিয়ে সিটো জাতিৰ বিৰুদ্ধে আমি এনেকৈ প্ৰতিবাদ কৰা বা এই ধৰণে প্ৰতিবাদৰ ভাষাবোৰ লৈ যোৱাটো উচিত হোৱা নাই বুলি আমি বৰ্তমানৰ এজন নতুন প্ৰজন্ম হিচাপে ভাবোঁ। আৰু পুনৰ কৈছোঁ, ৬ জনগোষ্ঠীক জনজাতিকৰণ দিবই লাগিব। এয়া চৰকাৰৰ প্ৰতিশ্ৰুতি আছিল, বিজেপি চৰকাৰৰ প্ৰতিশ্ৰুতি। কিন্তু লগতে আমি কৈ আছোঁ যে পুৰণা যিসকল আমাৰ জনজাতি ভাই আছে, বন্ধু আছে, তেখেতলোকৰ যি অধিকাৰ, এই অধিকাৰ কোনো কাৰণতে খৰ্ব কৰিব নোৱাৰিব। তেখেতলোকে পূৰ্বৰ পৰা যি
সাংবিধানিকভাৱে মৰ্যাদা পাই আছিল এই মৰ্যাদা সদায় পাই থাকিব লাগিব। গতিকে তেখেতলোকৰ অসুবিধা নোহোৱাকৈ 6 জনগোষ্ঠীক জনজাতিকৰণ দিয়ক, এই দাবী আমি কৰি আছোঁ। আৰু লগতে আমি যিসকলে জনজাতিকৰণৰ দাবীত প্ৰতিবাদ কৰি আছে তেখেতলোকক আমি অনুৰোধ জনাইছোঁ যে আপোনালোকৰ প্ৰতিবাদৰ ভাষাবোৰ মাৰ্জিত কৰক। কাৰণ বৰ্তমানৰ জনজাতিসকল আমাৰ শত্ৰু নহয়, আমাৰ ভাই ককাই, আমাৰ বন্ধু। আমি একেটা পৰিৱেশত ডাঙৰ দীঘল হোৱা, একেলগে আছোঁ আৰু সদায় একেলগে থাকিব লাগিব। আৰু যিসকল বৰ্তমান জনজাতি আৰু যিসকলে জনজাতিকৰণৰ বিৰোধিতাই প্ৰতিবাদ কৰি আছে তেখেতলোককো আমি অনুৰোধ জনাইছোঁ যে আপোনালোকৰ প্ৰতিবাদৰ ভাষাবোৰ আপোনালোকে মাৰ্জিত কৰক। 6 জনগোষ্ঠী আপোনালোকৰ শত্ৰু নহয়, সকলো আমি বন্ধু, ভাই ককাই। আৰু আপোনালোকে আমাৰ বিশেষকৈ ধেমাজিৰ পৰিৱেশটো জানে যে আমি ৰামধেনুৰ দৰে এটা পৰিৱেশত আছোঁ। আমি সকলো জাতি জনগোষ্ঠী একেলগে আছোঁ। আমি সকলোৱে বিপদৰ সময়ত সকলো জাতি জনগোষ্ঠীৰ ৰাইজৰ কাষত আমি থিয় দিওঁ। গতিকে এটা সুন্দৰ পৰিৱেশৰ মাজত থকা আমাৰ বিভিন্ন জাতি জনগোষ্ঠীক ভাগ ভাগ কৰিবৰ কাৰণে কোনো সংগঠনৰ নেতৃত্বই ইয়াত হাত নিদিয়াটো ভাল হ'ব বুলি আমি ভাবোঁ। আৰু আমি সকলোকে অনুৰোধ কৰিছোঁ যে আপোনালোকে সংঘাতৰ বিষয়বোৰৰ পৰা আঁতৰি বন্ধুত্বমূলকভাৱে আপোনালোকে নিজৰ অধিকাৰৰ কথাবোৰ কৈ যাওক। আমি কাকো বাধা দিয়া নাই। সকলো জাতি জনগোষ্ঠীয়ে নিজৰ অধিকাৰৰ কথাবোৰ কোৱাৰ অধিকাৰ আছে, কিন্তু হিংসাত্মূলকভাৱে সংঘাতৰ কথা কৈ নিজৰ জাতিৰ কথা কোৱাৰ অধিকাৰ কাৰো নাই। আমি সকলোৱে একেলগে আছোঁ, একেলগে থাকিব লাগিব। গতিকে সকলোৱে নিজৰ সন্মান, নিজৰ জনগোষ্ঠীক নেতৃত্ব দিয়া যিসমূহ আমাৰ নেতৃত্ব, সকলোৱে নিজৰ সীমাবদ্ধতাবোৰ সকলোৱে উপলব্ধি কৰিব লাগে, সকলোৱে বুজি উঠিব লাগে। কেৱল নেতাৰ স্বাৰ্থৰ বাবে জনসাধাৰণৰ মাজত সংঘাত হ'ব নালাগে। কোনোবা নেতা হোৱাৰ স্বাৰ্থত বিভিন্ন ধৰণৰ উদাত্ত ভাষণেৰে বিভিন্ন ধৰণৰ কথা ক'ব, কিন্তু আমি জনতাই সদায় মিলি থাকিব লাগিব। আমি সকলো জাতি জনগোষ্ঠীৰ মাজত নিজৰ সম্পৰ্ক ৰাখিব লাগিব। গতিকে কথাখিনি সকলোৱে বিবেচনা কৰিব। আমি সংঘাত নিবিচাৰোঁ, আমি একতা বিচাৰোঁ। আমি 6 জনগোষ্ঠীক জনজাতিকৰণ বিচাৰোঁ, কিন্তু পুৰণি যিসকল জনজাতি আছে তেখেতলোকৰ যি অধিকাৰ, এই অধিকাৰ খৰ্ব হোৱাটো কেতিয়াও নিবিচাৰোঁ। আমাৰ কথা স্পষ্ট যে 6 জনগোষ্ঠীক জনজাতিকৰণ দিলে পুৰণি যিসকল জনজাতি আছে তেখেতলোকৰ যি সাংবিধানিক অধিকাৰ, যি মৰ্যাদা, এইবোৰ কেতিয়াও খৰ্ব হ'ব নোৱাৰিব। গতিকে আপোনালোকে সদায় একতা বজাই ৰাখক। চৰকাৰক অনুৰোধ জনাইছোঁ, চৰকাৰে যি প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰক আৰু 6 জনগোষ্ঠীক জনজাতিকৰণ দিয়ক। লগতে যিসকল আমাৰ জনজাতি আছে, যিসকলে 6 শিডিউল বিচাৰি আছে তেখেতলোকক 6 শিডিউল দিয়ক। আলি আই লৃগাঙৰ কথাটো আহিছে, য'ত চৰকাৰী বন্ধ কথাটো আহিছে, আজিলৈকে চৰকাৰে দিয়া নাই। এই ব্যৱস্থা কৰক। সকলো জাতি জনগোষ্ঠী, অসমত বাস কৰা সকলো জাতি জনগোষ্ঠী মিলিহে আমি এটা বৃহত্তৰ অসমীয়া জাতি হৈছোঁ। এই কথাখিনি সকলোৱে বুজি উপলব্ধি কৰি অনাগত দিনত সকলো পক্ষই কাম কাজ কৰি যোৱাটো উচিত। ধন্যবাদ।